এতিয়া কম আমাৰ ইয়াৰ পৰা বাৰপঙৰ পৰা 3জন মানুহ চাকৰিৰ বিনিময়ত চেন্নাইলৈ যাবলৈ ওলাইছিলে। সিহঁতি গৈ আপোনাৰ তিনিচুকীয়াৰ পৰা গ'ল সিহঁতি ৰাতিপুৱা 6:30 বজাত। দেওবাৰ আছিল, দেওবাৰ যোৱা 11 তাৰিখ। তাৰপিছত যাওঁতে সিহঁতি অন্ধ্ৰপটলৈকে মানুহখিনি পালে। তাৰপিছত সিহঁতৰ গাটো অসুস্থ হোৱাৰ পিছত এজনক মেডিকেলত ভৰ্তি কৰালে আৰু এজন গাড়ীৰ পৰা নামি ক'ৰবাত গুচি গ'ল, তাক লগ পোৱা নহ'ল। তাৰপিছত মেডিকেলত ভৰ্তি থাকিলে। তাৰপিছত শুনিব পোৱা মতে তেওঁৰ বোলে ডেথ হ'ল। ডেথ হোৱাৰ পিছত আমাৰতো আৰ্থিক অৱস্থা একেবাৰে বেয়া। আমি সেইকাৰণে সিহঁতৰ ঘৰত আহিলোঁ। অহাৰ পিছত কি কৰিম কি নকৰোঁ বুলি কৈ আমি ডিগবৈ বিধায়ক ডাঙৰীয়াৰ ওচৰত গ'লোঁ। আমি বিধায়ক ডাঙৰীয়াই আমাক সহায় কৰিলে। DC ছাৰৰ লগত কথা পাতি শ্ৰদ্ধাঞ্জলি আঁচনিৰ যোগেদি আমাৰ বিধায়ক ডাঙৰীয়াই ডেড বডি অনালৈকে আমাক সহায় কৰি ঘৰলৈকে আমাৰ ডেড বডিটো আহি পালে। তাৰ কাৰণে বিধায়ক ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্তিক বৰাই ইহঁতি চেন্নাই গৈছিল, কামলৈ ৰাওনা হৈছিল। সেই সময়তে ইহঁতি কেতিয়া গৈছিলে চেন্নাই? কোন তাৰিখে? 10 তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে। 11 তাৰিখে ইহঁতি কি বোলে ৰাতিপুৱা তিনিচুকীয়া জেকচনৰ পৰা 4:30 ইহঁতি ৰাওনা হৈছিল। তাৰপাছত ইহঁতি গৈ পালে কিমান 13 তাৰিখে সেইদিনাখন শুনিছোঁ নহয় বোলে অন্ধ্ৰপ্ৰদেশৰ নাইডুলা নে কিবা আছিল জেকচন। সেইখন জেকচনত ইহঁতি নামিলে। নামাৰ পাছত তাৰপাছত আকৌ দুজনে মিচিং হ'ল আৰু আমাৰ দেৱৰজনে মানে অসুস্থ হৈ পৰিল। তাৰপাছত লগতে দুজন আৰু আছিলে। সেই দুজনে মানে আমাক খবৰ দিয়া হ'ল। খবৰ দি কিনেহে আমি গম পালোঁ এনেকুৱা হ'ল বুলি। তাৰপাছত মেডিকেললৈ লৈ গ'ল, মেডিকেল ট্ৰিটমেণ্ট কৰিলে। মেডিকেল ট্ৰিটমেণ্ট কৰি অলপ ভালেই হৈছিলে। তাৰপাছত পটককৈ এনেকুৱা মানে মৃত্যুত পৰিল। সন্দেহটো কৰা নাই। ল'ৰাকেইজন যিকেইজন আছিল সিহঁতক ছাপৰ্ট কৰিছিল। সেইকেইজন ল'ৰাই মানে বহুত সহায় কৰিলে আৰু প্ৰতিটো মানে ইহঁতি আমাক মানে ভিডিঅ' কলিঙত দেখাই আছে মানে ভাইটিক দেখালে। তাৰপাছত আৰু ডক্টৰে যিমান পাৰিলে ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্ট কৰাৰ পাছতো ভাল হ'ল। তথাপিও মানে এনেকুৱা হৈ গ'ল আমি ভবা নাছিলোঁ। ভালকৈ মৃত্যু হ'ল এতিয়া ক'ব নোৱাৰোঁ। ক'লে যদি তাৰ কিবা বেমাৰ আছিলে যদিও আমি নাজানো। ট্ৰেইনতে কিবা খাইছিলে চাগে যদিও সেইটো নাজানো আমি। ট্ৰেইনত মৃত্যু 15 তাৰিখে। তাৰপিছত কেনেকৈ আমি অসম চৰকাৰৰ যোগেদি আনিলোঁ। পোনপ্ৰথমে মই ক'ব বিচাৰোঁ আমাৰ ডিগবৈ বিধায়ক ডাঙৰীয়া ছাৰক যোগাযোগ কৰি তাৰপিছত তাৰ সহায় সহযোগিতা লৈ কিনে আমি অসম চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনি অধীনতে বহিৰাজ্যৰ পৰা আমাৰ স্বৰ্গ গৃহলৈ মৃতদেহটো ঘূৰাই অনাত আমি মানে সহায় কৰিলে। ছাৰক মই বহুত ধন্যবাদ দিব বিচাৰিছোঁ। মানে ইমান সহায় সহযোগ কৰাৰ কাৰণে। আমাৰ আৰ্থিক অৱস্থাও ইমান ভাল নাছিল। কাৰণ আজি সহায় সহযোগিতা নকৰা হ'লে বিধায়ক ছাৰে আমাৰ মানে দেৱৰজনক আমি ঘূৰাই আনিবলৈ নোৱাৰিছিলোঁ, সম্ভৱ নাছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।